নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। চ' আমি ভাবি আছিলোঁ যে APSC ৰিজাল্ট দিব, কালি দিব বুলি ভাবিছিলোঁ। ইয়াৰ ৰিজনটো কি আছে, মই ৰিজনটো আপোনালোকক কৈ আছোঁ। আজিও ভাবিছিলোঁ যে আজি ৰিজাল্ট পাব্লিছ হ'ব, কিন্তু এতিয়ালৈকে ৰিজাল্ট অহা নাই। কিন্তু ফুল্লি ভাবিছোঁ যে আজি ৰাতিও এতিয়া বৰ্তমান আছে, আৰু ৰাতিও APSC ডাঙৰ কথা নহয় তেওঁলোকে ৰিজাল্ট আপলোড কৰা। কিন্তু নহ'লেও কালিলৈ ৰিজাল্ট আহিব লাগে, কাৰণ কালি লাষ্ট ৱৰ্কিং ডে হয় আমাৰ বিহুৰ আগত। চ' কাৰণ শনিবাৰৰ পৰা বন্ধ হৈ আছে মঙলবাৰলৈকে। ইয়াৰ মূল কথা হৈছে যে আপোনালোকে জানে APSCৰ যি ৰিজাল্ট শ্বীট হয়, ৰিজাল্ট শ্বীটখন আপোনালোকৰ এপ্ৰুভ হ'বলৈ যি টেবুলেশ্যন শ্বীট গোটেইবিলাক হোৱাৰ পিছত আপোনালোকৰ 7জন মেম্বাৰৰ চহী লাগে, অৰ্থাৎ আপোনাৰ চেয়াৰমেন থাকিলে আৰু 6জন আপোনালোকৰ মেম্বাৰ থাকে। বৰ্তমান সময়ত 4জন মেম্বাৰ আছিলে, আৰু ৰিচেণ্টলি আপোনালোকে জানে আৰু 2জন মেম্বাৰক তেওঁলোকে এপইণ্ট কৰিছে। চ' সেই প্ৰক্ৰিয়াটো হোৱাৰ কাৰণে বৰ্তমান 7জন মেম্বাৰ তেওঁলোকৰ পূৰা হৈ গৈছে, আৰু সেইকাৰণে ৰিজাল্টটো আহিব লাগে। আৰু তাৰ মৰ্মে ভাবিছিলোঁ যে কালি ৰিজাল্ট আহিব, কিন্তু নাহিলে বাৰু। আজি ধৰি লওক এতিয়া 10টা বাজিব হ'ল, আহিব পাৰে বাৰু, ডাঙৰ কথা নহয়। কিন্তু নহ'লেও কালি আপোনালোকৰ ৰিজাল্ট আহিব লাগে। চ' মই অৰ্ডাৰকেইটা মই তথাপি আপোনালোকক এবাৰ দেখাই দিছোঁ। চাওক, APSC ৱেবছাইটত যদি আমি যাওঁ, ইয়াতে আপোনালোকে দেখিব আমাৰ যি কমিশ্যন আছে, চেয়াৰমেন আপোনালোকে দেখিছে, আৰু মেম্বাৰ 4জন আছিলে। চ' ৰিচেণ্টলি আৰু 2জন মেম্বাৰক এপইণ্ট কৰা হৈছে। চাওক, আপোনালোকক দেখালোঁ 4জন মেম্বাৰ আছিলে। এজন দিছে দেৱৰাজ উপাধ্যায়, IPS ৰিটায়াৰ্ড, তেওঁক মেম্বাৰ হিচাপে APSCত এপইণ্ট কৰা হৈছে। আৰু এইখন হৈছে আপোনালোকৰ 9 জানুৱাৰীত দিছিলে, কালি এখন দিয়া হৈছে, আপোনালোকে দেখিছে। চ' দেৱৰাজ উপাধ্যায়ক দিয়া হৈছে। আৰু এইখনো 9 তাৰিখে দিছে, কালি বুলি এইকাৰণে কৈছোঁ কাৰণ এইখন 10 তাৰিখে পাব্লিছ হৈছে। চ' বস্তুটো হৈছে, আৰু ছেকেণ্ড যিজন দিছে তেওঁ হৈছে মেজৰ জেনেৰেল ৰিটায়াৰ্ড ভাস্কৰ কলিতা, তেওঁকো মেম্বাৰ হিচাপে APSCত এপইণ্ট কৰা হৈছে। আৰু ইয়াৰ লগে লগে APSCৰ মেম্বাৰৰ সংখ্যা 6জনলৈ বৃদ্ধি হৈছে। ত' 6জন মেম্বাৰ হ'ল, এজন চেয়াৰমেন, তেওঁৰ সৈতে টোটেল 7জন হ'ল। চ' এতিয়া তেওঁলোকৰ যিখন ৰিজাল্টৰ যিটো প্ৰক্ৰিয়া, সেইটো তেওঁলোকে সুকলমে পাৰ কৰিব পাৰিব। ত' এয়া আছিলে, আপোনালোকে দেখিলে 2জন নতুন মেম্বাৰ তেওঁলোকে এপইণ্ট কৰিছে, আৰু এতিয়াই এপইণ্ট কৰাৰ কথাটো সেইটোৱে। 7জন তেওঁলোকৰ চহী লাগে, 6জন মেম্বাৰ থাকিলে আৰু এজন চেয়াৰমেন থাকিলে, যিকেইজন মানে কোনো ধৰণৰ এফিলিয়েট নহয়, গভৰ্ণমেণ্টৰ এফিলিয়েট নহয়, তেওঁলোক ষ্টেচুটাৰী বডিৰ তেওঁলোক মেম্বাৰ হয় কমিশ্যনৰ। চ' এইখিনি যিসকলে পায়তো বাৰু ভালেই লাগিব, আৰু অপেক্ষা কৰক আৰু কি কৰিম।